আজি বুদ্ধ পূৰ্ণিমা আৰু বুদ্ধ জয়ন্তী উপলক্ষে অসমবাসীলৈ আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আজি বুদ্ধ পূৰ্ণিমা সমগ্ৰ বিশ্ব বুদ্ধসকলৰ বাবে অতি পবিত্ৰ আৰু পুণ্যতিথি হিচাপে পালন কৰি আহিছোঁ। আজি এই উপলক্ষে আমি ডিব্ৰুগড় ৰাইজ আৰু সকলো ধৰ্ম সম্প্ৰদায়ৰ সহযোগত আমি এই বুদ্ধ জয়ন্তীটো উদযাপন কৰিবলৈ লৈছোঁ। এই বুদ্ধ পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য হ'ল, আজি এই বহাগ পূৰ্ণিমাৰ দিনাই আমাৰ মহাপুৰুষ ভগৱান তথাগত বুদ্ধই নেপাল ৰাজ্যৰ অন্তৰ্গত লুম্বিনী উদ্যানত তেখেতে জন্মগ্ৰহণ হৈছিলে আজি। আৰু এই বহাগ পূৰ্ণিমাৰ দিনাই তথাগত বুদ্ধৰ বিহাৰ ৰাজ্যৰ অন্তৰ্গত বুদ্ধগয়াত 6 বছৰ কঠোৰ তপস্যাৰ অন্তত তেওঁ বুদ্ধত্ব প্ৰাপ্তি, বুদ্ধত্ব জ্ঞান লাভ কৰিছিলে। আৰু এই বহাগ পূৰ্ণিমাৰ দিনাই তথাগত বুদ্ধই উত্তৰ প্ৰদেশত কুশিনৰা স্থানত মহাপৰিনিৰ্বাণ, তেখেতে আজি পৰিনিৰ্বাণ লাভ কৰিছিলে। সেইকাৰণে সমগ্ৰ বুদ্ধসকলৰ বাবে পবিত্ৰ আৰু পুণ্যতিথি হিচাপে আমি পালন কৰি আহিছোঁ। সেই ওপৰত লক্ষ্য ৰাখি আমি আজি এটা বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰিছিলোঁ। প্ৰাৰ্থনাটো হ'ল, থাইলেণ্ড আৰু ম্যানমাৰ যিটো প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা আৰু আহত হোৱাসকলৰ আমি আৰু সমবেদনা প্ৰাৰ্থনা কৰিছিলোঁ। আৰু আমাৰ ভাৰতবৰ্ষত যিটো জম্মু আৰু কাশ্মীৰত যিবোৰ নাৰকীয় কাণ্ডৰ হত্যালীলা সংঘটিত হৈছিলে, আমাৰ সেইসকলৰ বাবে আমি এটা মংগল প্ৰাৰ্থনা কৰিছোঁ। আৰু বৰ্তমান যিটো যুদ্ধ বিভীষিকা চলি আছে, আমাৰ ভাৰতৰ সেনাসকলৰ যিটো মৃত্যু হ'ল আৰু যিবোৰ আহত হৈছে, সকলোৰ বাবে আমি শান্তি প্ৰাৰ্থনা কৰিছোঁ। আহতসকলৰ আমি আৰোগ্য কামনা কৰিছোঁ। সকলোৱে যাতে আমি তেখেতকে যুঁজি আছে, তেখেতলৈ আমি মংগল প্ৰাৰ্থনা কৰিছোঁ। আৰু আবেলিকে আমি এটা মুকলি ধৰ্ম সভাৰ আয়োজন কৰিছোঁ। আমাৰ স্থানীয় সাংসদ তথা বিধায়ক তথা আমাৰ স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ বাবে এটা ধৰ্ম সভাৰ আয়োজন কৰিছোঁ। এটাৰ পৰা আমি 2টালৈকে সকলো বুদ্ধ ৰাইজক, জাতি ধৰ্ম সকলো সম্প্ৰদায়ক এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই পুণ্যৰ অংশ ভাগ ল'বলৈ সকলো আমি অনুৰোধ জনাইছোঁ।